কি চলিছে বিটিআৰ প্ৰশাসনত কৰ্মসংস্কৃতিৰ কথা কোৱা প্ৰমোদ বড়ো চৰকাৰৰ নমুনা দেখুৱাম আজি বিটিআৰ পৰ্বতজোৰা দেৱীতলা খণ্ড উন্নয়ন কাৰ্যালয়ত কৰ্মচাৰীৰ কামৰ নমুনা এয়া ভুক্তভোগী ৰাইজে ঘণ্টাৰ পিছত ঘণ্টা বহি থাকিও কাৰ্যালয়ৰ ভিতৰত কোনো এজন কৰ্মচাৰীক দেখিবলৈ পোৱা যোৱা নাই এতিয়া 12টা বাজি আছে 12টাত আছে এই ভিডিঅ' মানে এসিস্ট্যান্ট ভিডিঅ' আহি আছে মই আছো টাউন আছে 4 মাসৰ পৰা তা মানে আমি 250 টকা কৰি বুঢ়া পেনশন পাওঁ এতিয়া ভিডিঅ'কো পোৱা নাই কাকো লগ পোৱা নাই আৰু নিজৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰি অৱশেষত ঘৰমুৱা হ'ব লগা হৈছে এই সকল ভুক্তভোগী ৰাইজ অসম তথা বিটিআৰ চৰকাৰৰ নিৰ্দেশক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি একাংশ কৰ্মচাৰীয়ে এতিয়া নিজৰ কৰ্মত গাফিলতি কৰা পৰিলক্ষিত হৈছে আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে এআই নেকি বিটিআৰৰ পৰিৱৰ্তনৰ প্ৰকৃত স্বৰূপ সময়মতে কাৰ্যালয়ত উপস্থিত নহয় খণ্ড উন্নয়ন বিষয়াৰ লগতে কাৰ্যালয়ৰ আন একাংশ বিষয়া কেৱল মাহৰ ভিতৰত এদিন বা দুদিনহে উপস্থিত থাকে কাৰ্যালয়ত এই অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে অসম চৰকাৰ তথা বিটিআৰ চৰকাৰে কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো পৰ্বতজোৰাৰ দেৱীতলা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বিষয়া কৰ্মচাৰী উপস্থিত নথকাৰ অভিযোগ দীৰ্ঘদিনৰে পৰা উত্থাপন কৰি আহিছে ৰাইজে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে স্থানীয় একাংশ লোকে আৰু ইয়াৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ কেনেকৈ খালী চকী পৰি ৰৈছে প্ৰতিটো কোঠাতে আৰু ইয়াৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে ইয়াত কৰ্মৰত চৰকাৰী কৰ্মচাৰীসকলক বিটিআৰ চৰকাৰে কেতিয়া নাকি লগাব দীৰ্ঘদিনৰ পৰা দেৱীতলা উন্নয়ন খণ্ডত কৰ্মচাৰী হেৰেংগা কৰ্মচাৰী আমাৰ পৰিলক্ষিত হৈছে এইখন কাৰ্যালয়ত বিভিন্ন কৰ্মচাৰী আছে অভিযন্তা আছে বিডিঅ' আছে এছিষ্টেণ্ট বিডিঅ' আছে ইমান কৰ্মচাৰী থকা সত্ত্বেও এইখন কাৰ্যালয়ত অফিচাৰ অহা আমাৰ পৰিলক্ষিত হোৱা নাই ৰাইজে আহি 2 ঘণ্টা 3 ঘণ্টা বহি থাকিব লগা হৈছে গতিকে আমি এইখন মানে যেহেতু এইখন বিটিআৰ অঞ্চলৰ অন্তৰ্গত বিটিআৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি আমি দাবী উত্থাপন কৰিছোঁ বিটিআৰ চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া সম্পূৰ্ণৰূপে কাৰ্যালয়বিলাক পৰিচালনা কৰাত ব্যৰ্থ হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াক কাৰ্যালয়ৰ কৰ্মচাৰীসকলে গুৰুত্ব নিদিয়ে প্ৰমোদ বড়ো ডাঙৰীয়াক কাৰ্যালয়ৰ যিমান কৰ্মচাৰী আছে তেওঁলোকে গুৰুত্ব নিদিয়ে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই এইবিলাকক এতিয়ালৈকে কিয় নাকি লগাব পৰা নাই আমাৰ প্ৰশ্ন হ'ল যে প্ৰমোদ বড়ো ডাঙৰীয়াই এই যে কাৰ্যালয়বিলাক আছে এইবিলাকৰ তদন্ত কিয় নকৰে কেতিয়া অফিচাৰবিলাক আহে না কোন অফিচাৰ আহে নাহে এইবিলাকৰ কোনো মানে মই এটা কথা বুজি পোৱা নাই যে পৰ্বতঝৰা অঞ্চলত যিমানবোৰ কাৰ্যালয় আছে ডেভেলপমেণ্ট ব্লককে আদি কৰি যিমানবোৰ কাৰ্যালয় আছে এই কাৰ্যালয়ত মানে অফিচাৰবিলাক মানে কাৰ্যালয়ত অনুপস্থিত আমি দেখা পাই আছোঁ এইবিলাক অনতিপলমে বন্ধ হ'ব লাগিব অন্যথাই কিন্তু পৰ্বতঝৰা অঞ্চলৰ ৰাইজে কিন্তু এইবিলাক মানি নল'ব আগন্তুক দিনক আপোনালোকক প্ৰত্যুত্তৰ দিবলৈ ৰাইজে কিন্তু সাজু হৈ আছে শেহতীয়াকৈ দেখা গৈছে যে বিটিআৰ অঞ্চলত মানে যি ধৰণে আপুনি যেনেকৈ কৈছে যে ডাবল ইঞ্জিনৰ চৰকাৰ আহিছে হয় সঁচাই ডাবল ইঞ্জিনৰ চৰকাৰ অহাত বিভিন্ন ধৰণে আমাৰ কি কয় কৰাপশ্যন যিটো কৰাপশ্যন বুলি কোৱা হয় সেইটো বন্ধ হোৱা কিছু পৰিমাণে পৰিলক্ষিত হৈছে কিন্তু বিটিআৰ অঞ্চলত যিমানবোৰ কাৰ্যালয় আছে এইবিলাকত মানে কৰ্মচাৰী আমাৰ পৰিলক্ষিত হোৱা নাই ইয়াত যে আৰু দ্বিগুণে মানে কৰাপশ্যন হৈ আছে সেইখিনি কিন্তু আমাৰ অনুভৱ হৈ আছে আৰু এটা কথা যে দেৱীতলা বৃহত্তৰ অঞ্চলৰ পৰ্বতঝৰা অঞ্চলৰ এইখন অঞ্চলৰ মানে একমাত্ৰ ডেভেলপমেণ্ট ব্লক দেৱীতলা ডেভেলপমেণ্ট ব্লক এই দেৱীতলা ডেভেলপমেণ্ট ব্লকৰ মানে সন্মুখত আমি যেতিয়া মানে কাৰ্যালয়ত অনতি পলমে যদি কি কয় কৰ্মচাৰী নাহে তেতিয়ালৈকে আমি কিন্তু ধৰ্ণা কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছোঁ আপুনি আমাৰ পৰ্বতঝৰা অঞ্চলত যিমানবোৰ কাৰ্যালয় আছে এইবিলাকক আপোনালোকে নাকি লগাওক অন্যথাই আমি কিন্তু পৰ্বতঝৰাবাসী ৰাইজে আমি কিন্তু আগন্তুক দিনক আপোনাক উত্তৰ দিবলৈ সাজু আছোঁ